37 সংখ্যক আদিবাসী ব্যাপ্টিষ্ট এছ'চিয়েশ্যন বাৰ্ষিক অধিৱেশন ওদালগুৰি জিলাৰ অন্তৰ্গত বান্দৰগুৰি ব্যাপ্টিষ্ট চাৰ্চ উদ্যোগত 7, 8 আৰু 9 ফেব্ৰুৱাৰী 2025 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। মুখ্য বক্তা হিচাপে ৰেভা ৰুৱেল লাকৰা, ৰেভা প্ৰবীণ, ৰেভা ডক্টৰ সামুৱেল বাগ অঞ্চল পালক আদিবাসী ব্যাপ্টিষ্ট সভাত উপস্থিত। আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিটিআৰ উপকাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিটিআৰৰ কাৰ্যবাহী সঞ্জিত তান্তিৰ লগতে বহু বিশিষ্ট ধৰ্মাৱলম্বী লোক আৰু অঞ্চলত বহু হেজাৰ সংখ্যক ধৰ্মাৱলম্বী লোকে আকৰ্ষিত অধিৱেশনত উপস্থিত থাকে। ওদালগুৰিৰ পৰা জেমছ দিগলৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এই অনুষ্ঠানটোৰ বিষয়ে কেনেকৈ ৰাইজৰ মাজত এটা বাণী প্ৰচাৰ কৰাৰ লক্ষ্য ৰাখিছে? বিশেষকৈ আপোনালোকক ধন্যবাদ দিছোঁ। আমাৰ এই 37তম বাৰ্ষিক অধিৱেশনত আজি 9 তাৰিখ আবেলি কাৰ্যসূচীত আমাক উপস্থিত হ'লে আৰু আমাৰ ৰিপৰ্ট ল'বৰ কাৰণে আপোনালোকে আহিলে আমি সুখী। ধন্যবাদ দিছোঁ আপোনালোকক। আমি এই 37তম বাৰ্ষিক অধিৱেশনখন বান্দৰগুৰি বাপ্টিষ্ট চাৰ্চ এই ঠাইতে পাতা হ'ল আৰু ঈশ্বৰে আমাক অনুগ্ৰহ কৰিলে। আৰু এই বান্দৰগুৰি 37তম বাৰ্ষিক অধিৱেশনৰ যোগেদি আমাৰ আদিবাসী ভাই ভনীবিলাকে ইয়াতে বহুত শিক্ষা দীক্ষাত পিছ পৰি আছে। তেওঁলোকে যেন ঈশ্বৰৰ প্ৰেমৰ বাণী শুনিবলৈ পায় আৰু শিক্ষা দীক্ষাত আগবাঢ়ি যায়। তাৰ কাৰণে আমি আমাৰ বিশ্বাসীবিলাকৰ মাজত আমি একেলগে আজি এই বান্দৰগুৰি বাপ্টিষ্ট মণ্ডলীত এই ঠাইত আমি প্ৰগ্ৰাম পাতিছোঁ। আৰু অকলে ইয়াতে প্ৰগ্ৰাম আমাৰ আদিবাসী সভাৰ এই এছ'চিয়েশ্যন হয়, কিন্তু আদি ইয়াতে আমাৰ বড়ো ভাই ভনীবিলাক যিমান বিশ্বাসী আছে সকলোৱে আজি অনেক বিষয়তে আমাক তেওঁলোকে সহায় কৰিছে। টকা পইচাৰ যোগেদি সকলো বিষয়লৈ আমাক সহায় কৰিছে, পৰিশ্ৰম কৰিছে। তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ আমি ইয়াতে যিমান আদিবাসী ভাই ভনীবিলাকে এইবছৰ 37তম বাৰ্ষিক অধিৱেশনত আমি প্ৰত্যেক ঠাইত হয়, কিন্তু এইবছৰো আমি বান্দৰগুৰিত একত্ৰিত হৈ একেলগে এই দেশৰ আমাৰ এৰিয়াৰ কাৰণে একেলগে গোট খাই আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে শান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰিবলৈ সুযোগ সময় পাইছোঁ। তাৰ কাৰণে আমি ঈশ্বৰক ধন্যবাদ দিছোঁ। আমাৰ মানে শান্তিৰ বাবে আমি ইয়াত একত্ৰিত হৈ আমি প্ৰাৰ্থনা কৰিবলৈ সময় পাইছোঁ। তাৰ কাৰণে ধন্যবাদ। আজি আদিবাসী বাপ্টিষ্ট এছ'চিয়েশ্যনৰ 37 সংখ্যক বছৰেকা কাৰ্যসূচী উদযাপন হৈছে ইয়াত বান্দৰগুৰিত। যিকেইখন মণ্ডলী আজি ইয়াত সংযুক্ত আছে গোটেইখিনি BBCৰ আণ্ডাৰত। আগতে একেলগে BBCত গোটেইখিনি একেলগে তেনেকুৱা অধিৱেশন পতা হৈছিল, কিন্তু জনসংখ্যা বহুত হোৱাৰ কাৰণে BBCৰ অধীনত থকা জনগোষ্ঠীসমূহক ছেপাৰেটকৈ বাৰ্ষিক অধিৱেশন পাতিব হয়। 3 বছৰৰ মূৰত কিন্তু একেলগে কিবা কৰা হয়। ৰাভা বাপ্টিষ্ট এছ'চিয়েশ্যন থাকিল, আদিবাসী বাপ্টিষ্ট এছ'চিয়েশ্যন, নেপালী বাপ্টিষ্ট এছ'চিয়েশ্যন তেনেকৈ থাকিল। আৰু তাৰে শাখা হিচাপে আজি বাপ্টিষ্ট সংগঠনত আমাৰ আদিবাসী যিমান গীৰ্জা আছে তেওঁলোকে ইয়াত অধিৱেশন পাতিছে। আমি সুখী হৈছোঁ যে আদিবাসী বাপ্টিষ্ট এছ'চিয়েশ্যন আণ্ডাৰত যিমানখিনি মণ্ডলী আছে, মণ্ডলী প্ৰতি বছৰে এনেকৈ একত্ৰিত হৈ আমাৰ প্ৰভু ঈশ্বৰৰ যি উপাসনা তেওঁ কণ্ট্ৰি কৰি আছে। আৰু এই বাৰ্ষিক অধিৱেশনবিলাকত আচলতে আমাৰ বিভিন্ন বিষয়টো ইমান গুৰুত্ব দিয়া নহয়, কিন্তু ঈশ্বৰ বিষয়ক ঈশ্বৰৰ সেৱা আৰাধনা কৰাৰ ক্ষেত্ৰত, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত পৰস্পৰে উদগনি দিয়াৰ লগতে বছৰটোৰ মূৰত এবাৰ একগোট হৈ একতা প্ৰকাশ কৰা সেইটো হয়। আৰু সেইকাৰণে এই অধিৱেশনত অহাৰ জৰিয়তে আমাৰ মণ্ডলীবিলাকৰ কৰ্মকৰ্তাসকল উৎসাহিত আৰু দুগুণ উৎসাহেৰে কাম কৰাৰ এটা প্ৰেৰণা পায়। সেইকাৰণে আজি ইয়াত আহি সুখী হৈছোঁ। আশা কৰোঁ এই কাৰ্যসূচী আজি শেষ দিন, যোৱা 2টা দিন ইতিমধ্যে ভালে গ'ল। আজি কাৰ্যসূচীও এই আৰু 2টা ছেশ্যন আছে। আশা কৰোঁ এই 2টা ছেশ্যনো ভালে অতিবাহিত হ'ব আৰু ইয়াৰ জৰিয়তে আমাৰ মণ্ডলীবিলাক যথেষ্ট ঈশ্বৰৰ পৰা আশীৰ্বাদ পায়। যি ওদালগুৰিত আজি বান্দৰগুৰিত যি আদিবাসী
ব্যক্তিসকলৰ যে সভা অনুষ্ঠিত কৰিব এই সভাৰ অনুষ্ঠিতৰ বিষয়ে কি হয় আমাৰ আদিবাসী বেপ্টিষ্ট খ্ৰীষ্টিয়ান সভা এই বান্দাৰগুৰিত হৈছে প্ৰতি বছৰৰ নিচিনাকৈ এইবাৰ তেওঁলোকে 37তম এই সভাটো পাতিছে আৰু প্ৰতি বছৰে মই পাৰিলে তেওঁলোকৰ লগত একেলগে সহযোগ কৰোঁ ৰাইজৰ লগত একেলগে বহোঁ ঈশ্বৰৰ কথাবিলাক শুনো এটা সুন্দৰ এটা ব্যৱস্থা আৰু ইয়াত যিবিলাক আহে ঈশ্বৰৰ বাক্য শুনিবৰ কাৰণে আহে তেওঁৰ নিজৰ জীৱনৰ কাৰণে আমাৰ সমাজৰ কাৰণে আৰু সকলোৰে কাৰণে এই মেছেজবিলাক দিয়া হয় মই ভাবোঁ এনেকুৱা মেছেজৰ যোগেদি নিজৰ জীৱনটো ঠিক হোৱাৰ লগে লগে আমাৰ সমাজখনতো এটা শান্তি সম্প্ৰীতি মৰম স্নেহ আমাৰ মাজত আহে সেইকাৰণে ৰাইজে আহে ওচৰৰ পাজৰৰ মানুহবিলাক আহে আৰু মই শুভেচ্ছা জনাইছোঁ আমাৰ আদিবাসী বেপ্টিষ্ট খ্ৰীষ্টিয়ান সভাটো যেনেকাৰণে তেওঁলোকে এই 37টা বছৰ তেওঁলোকে চলাই আনিলে আহি থকা দিনবোৰতে তেওঁলোকে এনেকৈ চলাই যাওক আমাৰ মাজত শান্তি সম্প্ৰীতি মৰম ভাতৃত্ববোধটো কঢ়িয়াই আনক তাকে মই কামনা কৰিছোঁ জিলাৰ যি বান্দৰগুৰিত হয় আদিবাসী বাপ্টিষ্ট এছ'চিয়েশ্যনৰ যি 37 এনুৱেল কনফাৰেন্স অনুষ্ঠিত কৰিছে ইয়াৰ বিষয়ে কি আমি সৃষ্টিকৰ্তা ঈশ্বৰজীক বিশেষকৈ ধন্যবাদ জনাইছোঁ তেওঁৰ দয়া তেওঁৰ অনুগ্ৰহ তেওঁৰ আশীৰ্বাদত আমি এটি সুন্দৰ পৰিৱেশ পালোঁ আৰু এই পৰিৱেশত ঈশ্বৰ গৌৰৱৰ্থে ওদালগুৰি জিলাৰ বান্দৰগুৰি অঞ্চলত বান্দৰগুৰি বাপ্টিষ্ট চাৰ্চত আমি আদিবাসী বাপ্টিষ্ট সভাৰ 37তম বাৰ্ষিক অধিৱেশন যোৱা 7 তাৰিখ শুক্ৰবাৰ সন্ধিয়াৰ পৰা 9 তাৰিখ ৰবিবাৰ সন্ধিয়ালৈকে অনুষ্ঠিত কৰিবলৈ যি সক্ষম হ'লোঁ তাৰ কাৰণে আমি সৃষ্টিকৰ্তা ঈশ্বৰজীক বিশেষকৈ ধন্যবাদ জনাইছোঁ আৰু এই অধিৱেশন আমি আয়োজন কৰাৰ মানে বিশেষ কাৰণ যাতে আমাৰ ভাই ভনীসকলৰ মাজত মানে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যাতে সজাগতা হ'ব পাৰে আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যাতে সজাগতা হয় সকলোৰ লগতে যাতে মিলি আমাৰ অঞ্চলবোৰ চাফ চিকুণ আৰু সকলো দিশত যাতে উন্নতি হৈ যায় আৰু তাৰ কাৰণে ভাই ভনীবিলাকক মানে ঈশ্বৰ বাক্যৰ যোগেদি আধ্যাত্মিক জ্ঞানৰ যোগেদি মানে আমি সজাগতা কৰিবলৈ এই অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে दुनिया में कोई को